ক্লাস 9 ম্যাথস অধ্যায় 6 রেখা আৰু কোণ এই চেপ্টাৰটোৰ পৰা উপপাদ্য 6.1 বুজাই দি আছো। চাবা উপপাদ্যটো কি আছিল? যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেনেহ'লে বিপৰীত সংখ্যক কোণবিলাক সমান। এইটো উপপাদ্য। গতিকে আমি প্ৰথমে চিত্ৰটো আঁকি ল'লোঁ। দুডাল ৰেখা এ বি ৰেখা আৰু চি ডি ৰেখা দুডাল পৰস্পৰ কটাকটি কৰাকৈ টানি ল'লোঁ। এতিয়া আমি কি লিখিম চাবা, বিধেয় সূত্ৰ এ বি আৰু চি ডি ৰেখা দুডালে পৰস্পৰ অ বিন্দু ছেদ কৰিছে। ইয়াৰ বিপৰীত কোণ দুজন, ইয়াৰে বিপৰীত কোণ দুজন কি? এ অ চি আৰু বি অ ডি। আৰু 2 নম্বৰত কি আছে? এ অ ডি আৰু বি অ চি। গতিকে আমি প্ৰমাণ কৰিব লাগে যে এ অ চি সমান বি অ ডি আৰু 2 নম্বৰত এ অ ডি সমান বি অ চি। এইটো আমি প্ৰমাণ। চিত্ৰটো চাই ল'বা। অ এ ৰশ্মিটো, এই অ এ ৰশ্মিডাল চি ডি ৰেখাৰ ওপৰত আছে। এই ৰেখাডালৰ ওপৰত, এই ৰেখাডালৰ ওপৰত কি আছে? অ এ ৰশ্মিডাল আছে। গতিকে আমি কি পালোঁ? এ অ চি কোণ যোগ এ অ বি কোণ সমান 180 ডিগ্ৰী। কিয়? কাৰণ এই দুটা কোণ ৰৈখিক জুৰীয়া কোণ। দুটা কোণ এডাল সৰলৰেখাত থাকিলে কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হয়। গতিকে আকৌ চোৱা, অ ডি ৰশ্মিটো, এই অ ডি ৰশ্মিটো, এই ৰশ্মিডাল এ বি ৰেখাৰ ওপৰত আছে। আমি এইকাৰণে লিখিছোঁ আকৌ ৰশ্মিটো এ বি ৰেখাৰ ওপৰত থিয় হৈ আছে। গতিকে আমাৰ কি পালোঁ? এ অ ডি কোণ যোগ বি অ বি কোণ সমান 180 ডিগ্ৰী। কিয়? গতিকে এইটো হ'ল আমাৰ 1 নম্বৰ, এইটো হ'ল 2 নম্বৰ। গতিকে 1 আৰু 2 পৰা পাওঁ কি পাম? যিহেতু এইখিনিৰ সমষ্টি 180 ডিগ্ৰী, এইখিনিৰ সমষ্টিও 180 ডিগ্ৰী। গতিকে এইখিনি সমান এইখিনি হ'ব। এইকাৰণে আমি লিখিছোঁ এ অ চি কোণ যোগ এ অ বি কোণ সমান এ অ বি কোণ যোগ বি অ ডি কোণ। এ অ ডি আৰু এ অ ডি সমান চিহ্নৰ দুয়োফালে আছে। এই দুয়োটা কাটি দিম। হয়নে নহয়? চোৱা, এ অ চি যোগ এ অ ডি সমান এ অ ডি যোগ বি অ চি। এ অ গতিকে এ অ ডি কোণটো আমি ইয়াত কাটি দিলোঁ। কাটি দিয়াত কি পালোঁ? এ অ চি কোণ সমান বি অ ডি কোণ। একেদৰে প্ৰমাণ কৰিব পাৰি যে এ অ ডি কোণ অৰ্থাৎ এ অ ডি কোণ সমান বি অ চি কোণ। এইটো প্ৰমাণিত হ'ল।